প্ৰথমে প্ৰাইম 24 আৰু বড়োলেণ্ড আৰু আৰণাই চেনেলৰ মোৰ নমস্কাৰ। যোৱাকালি যিহেতু 7টা বজাত ধুমুহা আহিছিলে, শিলা বৰষুণ, তাত মোৰ এলেকাত প্ৰায় 1 নং মোহনপুৰ, 3 নং মোহনপুৰ, চুমাপাৰা, হচিনাপুৰ, 2 নং মোহনপুৰ, মাগুৰমাৰী আৰু মাছগাঁও কছাৰী, গোটেই 7-8খন গাঁৱত প্ৰায় 43 ঘৰ ভাঙিছে। প্ৰায় সম্পূৰ্ণ ভাঙাটো প্ৰায় 5খন ঘৰ মই ৰাতিপুৱা তদন্ত কৰিলোঁ আৰু আংশিকভাৱে বাদ-বাকী ঘৰবিলাক ভাঙিছে আৰু তামোল গছ-গছনি বহুত ভাঙি গ'ল। ইয়াত মানুহ কিছু এক্সিডেণ্ট হৈছে নেকি? মানুহ ইমান কিবা নহ'ল, আঘাত অলপ চলপ হৈছে, কিন্তু মেজৰ ইমান কিবা হোৱা নাই, আঘাত হোৱা নাই। আপুনি এতিয়া চৰকাৰী কামবোৰ হয়, চৰকাৰক কি আহ্বান জনাব? কি ব্যৱস্থা লোৱাটো বিচাৰে আপুনি? মই এইটোকে আমাৰ চাৰ্কুল অফিচাৰ মহোদয়ক অনুৰোধ জনাইছোঁ যেন আজিলৈকে মই প্ৰায় 18 বছৰ গাঁওবুঢ়া হ'ল। মাজে মাজে তেনেকুৱা প্ৰাকৃতিক দুৰ্যোগ হৈ থাকে, কিন্তু আমি তদন্ত কৰি ৰিপৰ্ট দিওঁ, কিন্তু আজিলৈকে আমাৰ সমাজে কোনো সাহায্য পোৱা নাই। গতিকে মহোদয়ে গুৰুত্ব দি কিনি যেন আমাৰ এই দুৰ্যোগত যোনে ভুগিছে অলপ সাহায্যৰ ব্যৱস্থা কৰে, মই এইটোৱে আহ্বান কৰিছোঁ। আৰু আমাৰ মহোদয়সকলে কয় আৰু আমি ওপৰত প্ৰপ'জেল বনাই কিনি দিম, দিয়া নিদিয়া চৰকাৰৰ কথা বুলি কয় আৰু মই এইখিনিতে আৰু অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ যিটো গাঁও পঞ্চায়তৰ সভাপতি, প্ৰতিনিধিসকল, মেম্বাৰসকল, যিটো গাঁও পঞ্চায়তত আমাৰ ডেভেলপমেণ্টৰ আঁচনি আহে, কিছুমান কনষ্টিটুৱেঞ্চিৰো থাকে, এইবিলাক যদি এনেকুৱা দুৰ্যোগৰ সময়ত যেন অলপ চলপ সহায় কৰে, তেতিয়া যথেষ্ট আমাৰ দুৰ্যোগত ভোগা ৰাইজে অলপ ভাল পাব। মই এইটোকে আমাৰ গাঁৱৰ সভাপতি আৰু ব্লক ডেভেলপমেণ্ট মহোদয়সকলক মই গাঁওবুঢ়া হিচাপে অনুৰোধ জনাইছোঁ। আৰু এইখিনি সময়ত প্ৰতিনিধি আহিছিলে বাৰু, আমাৰ এইটো পঞ্চায়ত প্ৰেচিডেণ্ট আহিছিলে আৰু UBPৰ কিবা আমাৰ আঞ্চলিকৰ ডিষ্ট্ৰিক্টৰ নেতাবিলাকে আহিছিলে আৰু লগতে আমাৰ MECৰো আহিছিলে, কিবা লালি সমষ্টিৰ তেখেতসকলে এই মেজৰ যিটো ঘৰ গোটেই সম্পূৰ্ণ ভাঙিছে, তেখেতসকলক তিৰপাল এখন দি গৈছে আৰু পাছত তেখেতসকলে কৈছে আমি আলোচনা কৰিম বুলি কৈছে আৰু